আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব। এইটো অসমৰ ৰাইজৰ দাবী, সুদৰ্শন ছাত্ৰ সন্থাৰ দাবী। আৰু ইতিমধ্যে SITয়ে তেওঁলোকৰ প্ৰতিবেদন ইতিমধ্যে ন্যায়ালয়ত দাখিল কৰিছে। জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি স্পষ্টভাৱে SITৰ প্ৰতিবেদনত চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে। গতিকে আমি বিচাৰিম যে হত্যাকাৰীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যিসকলে হত্যা কৰিছে, প্ৰতিজন হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। আৰু এতিয়া অসম চৰকাৰে এই SITৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন ন্যায়ালয়ত যুক্তি সহকাৰে প্ৰতিষ্ঠা কৰাৰ বাবে যিখিনি আইনগত ব্যৱস্থা, এই আইনগত ব্যৱস্থা ল'ব লাগে। এতিয়া স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিছে, এটা দল গঠন কৰি দিছে। সেইটো আমাৰ ছাত্ৰ সন্থাৰো আমাৰ আহ্বান আছিল। এখন স্পেচিয়েল কোৰ্টৰ প্ৰয়োজন আছে। অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনাব লাগিব এখন স্পেচিয়েল কোৰ্ট কৰিবলৈ। মুঠৰ ওপৰত SITয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি স্পষ্ট উল্লেখ কৰিছে। গতিকে প্ৰতিজন হত্যাকাৰীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। ধন্যবাদ। প্ৰথম কথা, বাগানপাৰা অঞ্চলৰ ৰাইজ আৰু বাস্কা জিলাবাসীৰ ৰাইজৰ ওচৰত আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু ৰাইজৰ অভিভাৱকত্বত সুদৰ্শন ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু আমি ভৱিষ্যত দিনতো ৰাইজৰ এই অভিভাৱকত্ব আমি কামনা কৰিছোঁ। আজি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতৰ চিন্তন, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্ম, তেখেতৰ দৰ্শন, এই সকলো কথা আমাৰ আজি আলোচনা হৈ আছে, আলোচনা হৈ থাকিব। তেখেতৰ চিন্তা, তেখেতৰ কৰ্ম, তেখেতৰ সৃষ্টি, সকলোৰ ওপৰত চিন্তন হ'ব, মন্থন হ'ব, কৰ্ষণ হ'ব। আৰু নতুন প্ৰজন্মই ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাৰে আগুৱাই যোৱাৰ বাবে পুনৰ সংকল্প ল'ব। কিন্তু আমি সুদৰ্শন ছাত্ৰ সন্থাই আমি কৈ আহিছোঁ কেইবাটাও কথা। আৰু ঘঁহোতে শিল ক্ষয় যায়। যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ, তেতিয়ালৈকে এই কথাকেইটা কৈয়ে যাম, দাবীকেইটা উত্থাপন কৰিয়ে থাকিম। তিনিটা কথা ক'ব খোজোঁ। প্ৰথম কথাটো হ'ল যে 1935 চনত জয়মতী সৃষ্টি হৈছিল। আৰু ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে পৰিচালনা কৰা এখন ছবিখন তেওঁ থলুৱাভাৱে নিৰ্মিত সকলো ব্যৱস্থাপনাৰে ছবিখন নিৰ্মাণ কৰিছিল। নিৰ্মাণ কৰাৰ সময়ত এটা ষ্টুডিঅ'ৰ দৰকাৰ আছিল। তেওঁ নিজেই তেতিয়া এটা ষ্টুডিঅ' স্থাপন কৰি ল'লে। আকৌ যেতিয়া ছবিখন সম্পূৰ্ণ হ'ল, এই ছবিখনত মূল বিষয়টোত গুৰুত্ব দিয়া হৈছিল যে নাৰীৰ ৰাজনৈতিক সচেতনতা, সেই বিষয়টোলৈ বিশেষভাৱে গুৰুত্ব আৰোপ কৰি যোৱা হৈছিল জয়মতী ছবিখনত। যেতিয়া ছবিখনৰ সকলো কাম শেষ হ'ল, যেতিয়া ডাবিঙৰ ক্ষেত্ৰত গ'ল, তেতিয়া 30টা চৰিত্ৰ মূলত আৰু সৰু বৰ সকলো চৰিত্ৰ মিলি 47টা চৰিত্ৰ যেতিয়া খুলি চালে, মাতবোৰ নাই। তেতিয়া ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 47টা চৰিত্ৰ, সৰু বৰ সকলো চৰিত্ৰৰ মাতবোৰ নিজে দিলে, নিজে ডাবিং কৰিলে। ছবিখন লৈ আহিলে, কলিকতাত প্ৰদৰ্শন হ'ল, ভাস্কৰ নাট্য মন্দিৰত প্ৰদৰ্শন হ'ল, গুৱাহাটীত। তাৰপিছত তেওঁ নিজে তেজপুৰত জোনাকী ছবি তেওঁ নিজে গৃহত নিৰ্মাণ কৰিলে। অৰ্থাৎ এজন ব্যক্তিয়ে ছবি নিৰ্মাণ কৰাৰ পৰা ছবি প্ৰদৰ্শন কৰালৈকে সকলো কাম কৰিলে। আৰু 1935 চনতে এই ছবিখন নিৰ্মাণ হৈছিল। কিন্তু আজিলৈকে ৰাষ্ট্ৰীয়ভাৱে এই মৰ্যাদা দিয়া হোৱা নাই। গতিকে আমি ক'ব খোজোঁ যে দাদা চাহেব ফাল্কে বঁটা যেনেকৈ দিয়ে, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটা ৰাষ্ট্ৰীয় বঁটা প্ৰদৰ্শন কৰিব লাগে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। ইতিমধ্যে SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আৰু অতি শেহতীয়াকৈ বিভিন্ন বিতৰ্ক আহি পৰিছে যে ছিংগাপুৰৰ কোৰ্টৰ শুনানিত ছিংগাপুৰৰ কোৰ্টত বিভিন্ন তথ্য ওলাইছে, অসমৰ বেলেগ বেলেগ তথ্য ওলাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মন্তব্য কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কৈ আছো বুলি কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এতিয়া সেই হত্যাৰ বিচাৰটো আমাক লাগে। অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণে প্ৰতিগৰাকী দোষীৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হোৱাটো বিচাৰিছে। আমাৰো আহ্বান থাকিব, চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। ন্যায়ালয়ৰ মজিয়াত থকা বিষয় বুলি চৰকাৰখনে গা এৰা দিলে নহ'ব। চৰকাৰখনে প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ ন্যায়ৰ গোটেই বিষয়টোক অধিক শক্তিশালী ৰূপত জুবিন গাৰ্গ ন্যায় দিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰা আছে, সেই পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ। আজি শিল্পী দিৱস আৰু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি ৭৫তম মৃত্যুবাৰ্ষিকী। আজিৰ দিনটোত সুদৰ্শন ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ দৰে আজিও বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰাবাসী ৰাইজৰ সহযোগত আৰু বাক্সা জিলাবাসীৰ আতিথ্যৰে এই বাগানপাৰাত কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠিত কৰিছোঁ। এই স্থানত উপস্থিত হৈ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এইসকল লোক অসমৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আৰু চৰকাৰী উদ্যোগত তেওঁলোকৰ দিৱসসমূহ পালন কৰা উচিত।
ৰেজাউল কৰিমে যি উদ্দেশ্যেৰে কথা কৈছিলে তেওঁৰ স্বাৰ্থ সিদ্ধি হৈছে। তেওঁ যিখিনি মানুহক সন্তুষ্ট কৰিবলৈ কথা কৈছিলে সেই মানুহখিনি সন্তুষ্ট হৈছে। তেওঁৰ বিষয়ে আমি বেছি কথা পাতি থাকি তেওঁক প্ৰাসংগিক নকৰাই ভাল। বৰঞ্চ তেওঁ কথাখিনি কৈ থাকোঁতে টাটাই বাধা দি বাক্যটো প্ৰত্যাহাৰ কৰিবলৈ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বাধ্য কৰিব পাৰিব লাগিছিল। কিয় নোৱাৰিলে সেইটোহে আমাৰ কাৰণে প্ৰশ্নবোধক হৈ থাকিল। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস দি এইবাৰ আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু বাগানপাৰাবাসী ৰাইজৰ আতিথ্যত এই বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত আয়োজন কৰিছোঁ। আৰু ৰাইজে বুকুৰ উমেৰে সৈতে অনুষ্ঠানটো জীপাল কৰিছে। ৩ সহস্ৰাধিক মহিলা স্বতঃস্ফূৰ্তভাৱে ইয়াত কোৰাছ পৰিৱেশন কৰিবলৈ ওলাই আহিছে। লোকে লোকাৰণ্য হৈছে। এই অঞ্চলত থকা অসমীয়া ভাষী মানুহ, বড়ো ভাষী মানুহ, জনগোষ্ঠীৰ ফালৰ পৰা ৰাজবংশী জনগোষ্ঠী, শৰণীয়া কছাৰীসকল, আদিবাসীসকল, গোৰ্খাসকল সকলো ওলাই আহিছে। সকলোৰে সমিল মিলেৰে এই অনুষ্ঠানটিৰ আয়োজন কৰিছে। আৰু এইটোৱে আছিলে জ্যোতিপ্ৰসাদৰ আদৰ্শ, এইটোৱে আছিলে জ্যোতিপ্ৰসাদৰ চিন্তন, সকলো একেলগে আগবাঢ়ি যোৱাৰ চিন্তন। আমাৰ মাজত প্ৰায়ে দেখোঁ যে আমাৰ দ্বন্দ্ব হয়। ভাল বড়ো হৈ ভাল অসমীয়া হ'ব পাৰি নোৱাৰি, ভাল ভাৰতীয় হ'ব পাৰি নোৱাৰি, ভাল অসমীয়া এজন ভাল ভাৰতীয় হ'ব পাৰে নোৱাৰে, এনেকুৱা প্ৰশ্নই আমাৰ জাতিটোক বহু দশক জোকাৰি গৈছে। এই পথৰ সন্ধানটো কেতিয়াবাই জ্যোতিপ্ৰসাদ আগৰৱালাই দি থৈ গৈছে। তেখেত একে উশাহতে ভাল অসমীয়া, ভাল ভাৰতীয়, ভাল বিশ্ব নাগৰিক। তেখেতে কৈছিলে লুইতৰ পাৰেদি জান-জুৰি নৈয়েদি নিজৰাৰ কাষেদি জোনাকত বালি ভাত খাই মহাভাৰতৰ বাটেদি বিশ্বসভালৈ যায়। জ্যোতিপ্ৰসাদৰ সেই চিন্তনটোক আগবঢ়াই নিবৰ কাৰণে ৰজাঘৰীয়া প্ৰচেষ্টাৰ প্ৰয়োজন আছে।